কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জে.বি. কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জে.বি. কলেজ যোৰহাট। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। কলকাতাত অধ্যয়নৰত যোৰহাটৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, নিউজ নাওৰ বিশেষ প্ৰতিবেদন। সুদূৰ কলকাতাত অধ্যয়নৰত যোৰহাটৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৰহাটত। উল্লেখযোগ্য যে কলকাতাত হোটেল মেনেজমেণ্ট আৰু কেটাৰিঙৰ অধ্যয়ন কৰা হৃদয় তিনিকুৰীয়া নামৰ এগৰাকী ছাত্ৰৰ মৃতদেহ কলিকতাৰ ৰেল লাইনৰ কাষত উদ্ধাৰ কৰা ঘটনাই সৃষ্টি কৰিছে কৌতূহল যোৰহাটবাসী ৰাইজৰ মাজত। ঘটনাটো মানে তেওঁলোকৰ দেউতাকলৈ কালি প্ৰায় 3:30 পৰা 4 বজাৰ ভিতৰত এটা ফোন আহে। তেখেতৰ বন্ধুৰ দেউতাকে দেউতাকলৈ হৃদয়ৰ দেউতাকলৈ ফোন যোগে জনায় কথাটো যে হৃদয়ৰ এনেকুৱা এটা ঘটনা হৈছে সেই বুলিকে জনালে। জনোৱাৰ লগে লগে দেউতাকে ৰাতিপুৱাৰ পৰা আমাৰ স্থানীয় বিধায়ক মহোদয় আৰু আমাৰ জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰি পেলানি যিখিনি যাৱতীয় কাম কাজ অফিচিয়েলি যিখিনি কাম কাজ সেইখিনি সমাপন কৰি দেউতাক প্ৰায় 2:30 বজাত কলকাতালৈ ৰাওনা হৈছে আৰু বৰ্তমান তেওঁ তাত পালেগৈ বুলি আমি গম পাইছোঁ। আৰু আমাৰ জিলা প্ৰশাসনেও যথেষ্ট এই ক্ষেত্ৰত সহায় সহযোগ কৰিছে আৰু আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ, যিটো শ্ৰদ্ধাঞ্জলি আঁচনি তাৰ যোগেদি যাতে এই দুৰ্ভগীয়া পৰিয়ালটোৱে অলপখিনি সহায় পাব তাৰ বাবে আপোনালোকৰ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ। কলকাতাত তেওঁলোকে কি কৰিব গৈছিলে? ডন বস্কো ইনষ্টিটিউটত তেওঁ ভকেশ্যনেল কিবা ট্ৰেইনিং এটা লৈছিলে, ভকেশ্যনেল ট্ৰেইনিং হোটেল মেনেজমেণ্ট আৰু কেটাৰিঙৰ। আমি জনামতে তেওঁ কোৰ্চটো সম্পূৰ্ণ হৈছে হৈ পেলানি তেওঁ চেন্নাইত কিবা প্ৰাইভেট জব এটা কৰি আছিলে নেকি এনেকুৱা সংক্ৰান্ততে, আৰু তাত কৰি থকাৰ পিছতে তেওঁ মানে চাৰ্টিফিকেট নিবলৈ আহিছিলে বুলি শুনিছোঁ। এই কলকাতালৈ আহিছিলে, যিটো ইনষ্টিটিউটৰ পৰা তেওঁ প্ৰশিক্ষণ লৈছিলে সেই চাৰ্টিফিকেট নিবলৈ আহিছিলে। আহোঁতে তেওঁ লগৰ বন্ধুৰ ঘৰত আছিলে। আমি শুনামতে বন্ধুৰ ঘৰৰ পৰা ক'ৰবাত কাৰোবাৰ তেওঁ লগৰ বন্ধুৰ ঘৰলৈ বাৰ্থডে আছিলে নে কিবা আছিলে বুলি কৈছে, তেনেকুৱা কিবা অনুষ্ঠান এটা আছিলে। খাই আহোঁতে বাৰ্থডেৰ পৰা আহি থাকোঁতে দেউতাকলৈ ফোনো কৰিছে বুলি আমাক জনাইছে। তাৰপিছতেই পিছ ৰাতিলৈ এই খবৰটো আহিছে। মানে তেওঁ কিহত আহি আছিলে? ট্ৰেইন যোগে আহি আছিলে বুলি কৈছে। ট্ৰেইন যোগে মানে কলকাতালৈ আহিছিলে বন্ধুৰ ঘৰলৈ। তাত আহি থাকোঁতে মানে অলপ পিছত দেউতাকলৈ সেই দেউতাকৰ বন্ধুৱে তেওঁৰ বন্ধুৰ দেউতাকে ফোন যোগে জনাইছে বুলি আমাক জনাইছে। বন্ধুৰ দেউতাক ঘৰ ক'ত আছিলে? কলকাতাতে হয় বুলি কৈছে। ইমান সবিশেষটো গম নাপাওঁ, দেউতাকে গম পাব। আৰু মাকো তেওঁৰ মানে 4 বছৰমানৰ আগতে প্ৰেছাৰ ষ্ট্ৰোক হৈছিলে আৰু মাকো মানসিকভাৱে ভাগি আছে। তেখেতো বৰ্তমান কথা পাতিব পৰা অৱস্থাত নাই। ককাই ভাই 2জন, তেখেতৰ ভায়েক এজন আছে। ভায়েক মেট্ৰিক পাছ কৰিছে এইবছৰ। পঢ়ি আছে। দেউতাকে ব্যৱসায় আছে, সৰু সুৰা ব্যৱসায় এটা কৰি থাকে। আৰু ল'ৰাজনৰ বয়সটো কিমান আছিলে? 24 পৰা 25 বছৰ। নামটো কি আছিলে? হৃদয় তিনিকুৰীয়া। মানে তেওঁ তাত ইয়াত কিমানলৈকে পঢ়ি গৈছিলে? ইয়াত তেওঁ হাই ছেকেণ্ডেৰী কমপ্লিট কৰিয়ে গৈছে। 3 বছৰ ট্ৰেইনিং কৰি তেওঁ ডিপ্ল'মা আনিবলৈ আকৌ কলকাতা আহিছে। হয়। এতিয়া আপোনালোকে কি বিচাৰে? মানে এইটো মানে এনেকুৱা কিবা ভাবিছে? কাৰণ ট্ৰেইনৰ পৰা যেতিয়া পঢ়িছে বুলি হয়, এতিয়া আমিও ঠিক ক'ব পৰা নাই একেষাৰতে এইটো হত্যাকাণ্ডতে তেওঁ নিজে দুৰ্ঘটনাতে পতিত হৈছে। আমি আশা কৰিম পুলিচ প্ৰশাসনক তেওঁলোকে যাতে এটা সঠিক ন্যায় তদন্ত আমাক দিব পাৰে, তাৰ বাবে আমি আশাবাদী। জানিব পৰা মতে কোৰ্চ শেষ কৰি চেন্নাইত এটা চাকৰিত যোগদান কৰিছিল যুৱকগৰাকীয়ে। চেন্নাইৰ পৰা ছাত্ৰজন আহিছিল শিক্ষানুষ্ঠানৰ পৰা প্ৰমাণপত্ৰ নিবলৈ আৰু নিশা কটাইছিল এগৰাকী বন্ধুৰ ঘৰত। কি পৰিস্থিতিত ৰেল লাইনৰ কাষত মৃতদেহ উদ্ধাৰ হ'ল সেয়া ৰহস্যজনক। ছাত্ৰগৰাকীৰ পিতৃ কালি বিয়লি ৰাওনা হৈছে কলকাতালৈ। প্ৰয়াত ছাত্ৰগৰাকীৰ ঘৰ যোৰহাটৰ মিছন চৌহদত। ঘটনাটো মানে আমি ৰাতিপুৱা দেউতাকে ফোন পালে ল'ৰাজনৰ এনেকৈ এক্সিডেণ্ট হ'ল। তাৰপিছত আমি কাষৰ মানুহ হিচাপে আহিলোঁ, গম পালোঁ আমাৰ সন্তানসমূহ উদয় তিনিকুৰীয়া যি
ভকেশ্যনেল এটা কোৰ্চ কৰিবলৈ কলিকতালৈ গৈছিল আজিৰ পৰা 2 বছৰ আগতে। তাতে সি কোৰ্চ কৰা হৈ গ'ল। তাৰ ইণ্টাৰ্ণশ্বিপো মুম্বাইত হৈছিলে। মুম্বাইৰ পৰা সি কলিকতালৈ আহিছিলে তাৰ চাৰ্টিফিকেটছবোৰ নিবলৈ, আৰু চাৰ্টিফিকেটবোৰ নিবলৈ আহোঁতেই কেইদিনমান আগতে আহিছিলে। আৰু তাৰ পাছতে কালি ৰাতি এই দুৰ্ঘটনাটো কি হ'ল, কি কাৰণত সংঘটিত হ'ল আমি গম নাপাওঁ সবিশেষ। দেউতাক গৈছে আজি তালৈ, তাৰপিছতহে আমি সবিশেষখিনি গম পাম। আৰু আমি আশা কৰিছোঁ আমাৰ যোৰহাট জিলাৰ যি এডমিনিষ্ট্ৰেশ্যন আছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰী ঘোষণা কৰা যি শ্ৰদ্ধাঞ্জলি আঁচনি, সেই আঁচনিৰ জৰিয়তে যাতে আমি আমাৰ সন্তানটিৰ যি দুৰ্ভগীয়া বুলিয়ে ক'ম, সেই সন্তানটিৰ আমি বডি বিচাৰিছোঁ। যিকোনো উপায়েৰে আমাক ইয়াত, যিহেতু আমি সকলোৱে বিশেষকৈ এতিয়া মাতৃৰ অৱস্থা বৰ শোচনীয় হৈছে, আৰু অতি সোনকালে আমাৰ যোৰহাট জিলা কৰ্তৃপক্ষই এই যথাযথ ব্যৱস্থা গ্ৰহণ কৰে বুলি আমি আশা কৰিছোঁ, আৰু তেওঁলোকক আমি অনুৰোধো কৰিছোঁ। আৰু আমাৰ বিধায়ক মহোদয়ে এই ক্ষেত্ৰত আমাক যথেষ্ট সহায়ো কৰি আছে ৰাতিপুৱাৰ পৰা। আমি ফোন যোগে পালো, দেউতাকে পাইছিলে। এতিয়া কেনেকে পালে সেয়া বৰ সবিশেষ সুধিবলৈকো আমাৰ অৱস্থাটো সবিশেষ সোধাৰ অৱস্থাও নহয় এইটো সময়ত। খালি তেওঁ ফোনৰ যোগে পালো বুলি ক'লে, তাৰ পুলিচেও দিলে। আৰু কেনেকে কি হ'ল বৰ সবিশেষবোৰ সুধি থাকিবলৈও সময় নাই, যিহেতু আন কথাবোৰো চিন্তা কৰিবলগীয়া হৈছে। এতিয়া আৰ্থিকভাৱে যি পৰিয়ালৰ অৱস্থা বেয়া, ল'ৰাজনৰ বয়স 24-25 বছৰ হ'ব। উদয় তিনিকুৰীয়া, হৃদয় তিনিকুৰীয়া। এইখন ডন বস্কো ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ হয়, কলকাতা টাংৰাত অৱস্থিত। হোটেল মেনেজমেণ্ট আৰু কেটাৰিং। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।